হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক এখন চিত্ৰমূলক গাৰ্ডেন দেখাম আৰু যিখন নেকি বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে, এটা এৱাৰনেছ যাতে ক্ৰিয়েট হয় এই কাৰণে মই দেখাবলৈ গৈ আছোঁ। আপোনালোকে দেখিছে নহয় এইখন গাৰ্ডেনখন, আৰু মই দেখাই আছোঁ আপোনালোকক। আৰু মই এতিয়া বেক কেমেৰা কৰিম, চাব আপোনালোকে হয়। আৰু যিজন নেকি মেইন ফাৰ্মাৰ হয় তেখেতৰ পৰা দুআষাৰ জানিম কেনেদৰে কৰিছে। আৰু যিহেতু বাৰিষা ছিজন ষ্টাৰ্ট হৈছে, এতিয়া ভালদৰে পোখাবিলাক ওলাব আৰু তেওঁ চাফ চিকুণ কৰিবলৈ অলপ সময় পোৱা নাই চাগে, কৰিব এইবিলাকে আৰু। ইমান বছৰ হ'ল এইখিনি এনেই হেৰি কৰা আপোনাৰ? সেইখিনি প্ৰায় 6-7 বছৰমান হ'ল। 6-7 বছৰ হৈ গ'ল ন? এইটো অলপমান হেৰি হৈছে নি বাৰু? শুকাই এতিয়া ঠাণ্ডা ছিজনত ইমান নোপোখায় ন? এতিয়া গৰম দিনৰ খেতি। গৰম দিনৰ খেতি কিমান বিঘা আছে আপোনাৰ ইয়াত? সেইখিনি আমাৰ 6 বিঘামান আছে। 6 বিঘা আছে ন? 6 বিঘা। অলপ দেখাই দিছোঁ ৰাইজক, চাই লওক। আপোনাৰ পৰা দুআষাৰ জানিম, ৰ'ব অকণমান দেখাই লৈছোঁ। ইয়াৰ এনেই হেৰিটো এক মিনিট ৰ'ব দেই, এইখিনি কাটিবই লাগিব মই। এতিয়া আমি তেখেতৰ পৰিচয়টো ল'ম। এটা আপোনাৰ পৰিচয়টো দি ল'বচোন। মোৰ নাম হৈছে ললিত পেগু। ললিত পেগু ন? হয়। আপোনাৰ ঘৰটো ইয়াতে? মোৰ ঘৰ ইয়াতে লাইমেগুৰিত। আপুনি কিমান বিঘা কৰিছে বুলি ক'লে? এইখিনি 5-ৰ পৰা 6 বিঘা আছে। 5-ৰ পৰা 6 বিঘা আপোনাৰ 6 বছৰ আগতে কৰা হয় নাই? কৰা। আৰু ইয়াৰ এইখিনি কৰোঁতে আপোনাৰ খৰচা পাতি কিমান মান লাগে এনেই? 6 বিঘা 1 বিঘা মাটিত কিমান মান পৰে এনেই খৰচ? এনেই খৰচ আমি ট্ৰেক্টৰেৰে হাল বাই 2-3 চাহ বাই। হয় হয়। সেইখিনি আপুনি শ্লিপখিনি লাইন পাতি ৰুই দিব লাগে। হয় হয়। খৰচ বেছি নাই, ইমান বেছি খৰচ নাই। আৰু ইয়াৰ এইটো যে স্পেচটো কিমানত আপুনি কিমান দূৰত্বত আপুনি তাৰমানে ইয়াতে হেৰি কৰিব লাগে? এই দূৰত্বটো আমাৰ প্লান্টেশ্যন কৰিব লাগে। সেই দূৰত্বটো আমাৰ 1.5 মিটাৰ বাই 2 ফুট, 1.5 ফুটৰ পৰা 2 ফুটত দিব লাগে। 1.5 ফুট × 2। তাৰমানে হেৰি আৰু এজোপাৰ পৰা এজোপালৈ এজোপালৈতো 2 ফুটৰ পাৰ্থক্য। 2 ফুটৰ পাৰ্থক্য থাকে। আৰু এইবিলাকৰ হেৰিটো ক'ত পোৱা যায়? আপোনাৰ যিবিলাক নেকি ৰুবৰ কাৰণে পুলি লাগে নে কিবা হেৰি লাগে? সেইখিনি ৰুবৰ কাৰণে এইখিনি পুলি এভেইলেবল আছে ইয়াত। এভেইলেবল আছে ন? এভেইলেবল। হয় হয় হয়। তাৰপিছত আৰু এটা কথা সুধোঁ, ইয়াৰ যিটো নেকি উৎপাদন হয়, উৎপাদনটো আপোনাক কিমান দিয়ে? এবিঘা মাটিত কিমান আপুনি লিটাৰ তেল পাবলৈ সক্ষম হয়? মোৰ সেইখিনিৰ পৰা কমেও প্ৰায় 20 লিটাৰমান তেল বছৰত আহে। 20 লিটাৰ আহে ন? 20 লিটাৰ বছৰত মানে মুঠতে এবাৰত আহে। এবাৰত আহে আৰু 20 লিটাৰ। ইয়াৰ প্ৰায় 2-2.5 মাহৰ মূৰে মূৰে সেইখিনি গৰমৰ ছিজনত এইটো কাটিব পৰা যায়। 2 মাহৰ মূৰে কাটিব পৰা যায়। হয় হয়। এনেই 1 লিটাৰত কিমান মানকৈ দিয়ে আপোনালোকে? 1 লিটাৰ মান এতিয়া প্ৰায় 1500 মানকৈ দিওঁ। 1500কৈ দিয়ে পাৰ লিটাৰ। এতিয়া এনভাইৰমেণ্টৰ কাৰণে এইটো খুব ভাল বস্তু। এনভাইৰমেণ্টৰ কাৰণে বহুতে ভাল হয়, মানে ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু চিলাপথাৰটো এটা জেগাত আছে যেনিবা, দেখিছোঁ মই, ভাল লাগিছে। আৰু ইয়াৰ হেৰি কিমান, এবাৰ যদি আপুনি ৰুৱে কিমান বছৰৰ কাৰণে তাৰমানে আমাৰ থাকি যাব? প্ৰায় ইয়াত 3-4 বছৰমানৰ কাৰণে ধুনীয়াকৈ তাত কিবা কৰিব পাৰে। তাৰপিছত আকৌ সেইখিনি শ্লিপখিনি আঁতৰাই আকৌ ইয়াকে ভালকৈ হাল বাই আকৌ ৰুব লাগে। নহ'লে সেইখিনি আলু উঠি যায়। হয় হয়। এইখিনি এতিয়া এবাৰ ৰোৱাই নে আকৌ আপুনি ৰুইছে পিছত? এতিয়া এবাৰ আকৌ ৰুবলৈ সময় হৈছে। আকৌ ৰুবলৈ সময় হৈ গৈছে ন? নহ'লে তাৰমানে পাতবিলাক ইমান বেছি গ্ৰ'থটো নহ'ব। তাৰমানে পাতবিলাক ইমান বেছি গ্ৰ'থটো নহ'ব, এতিয়া নিউট্ৰিশ্যন নাপাব। নিউট্ৰিশ্যনটো ভালকৈ নাপাব। আৰু এতিয়া নিউট্ৰিশ্যনটো ভালকৈ নোপোৱাৰ কাৰণে এতিয়া পাতবোৰ অকণমান লেৰেলি দিছে। হয়। গৰমৰ দিনত আৰু এতিয়া গৰমৰ দিনৰ খেতি, এইটো ঠাণ্ডা দিনৰ খেতি নহয়। হয় হয়। আৰু এই খেতিটো আমাৰ অসমত কিমান মানুহে এনেই কৰিছে? আপোনালোকেতো গম পাইছে। ইয়াৰ এইখিনি আমাৰ সেই খেতিটো প্ৰায় বহুত কম মানুহে কৰে। সেইটো আপোনালোকৰ ধেমাজিত কিমানজন আছে খেতিয়ক? মই ইয়াত ধেমাজিত মোৰ জনাত এতিয়া দুজনহে আছে নেকি? মোৰ চিলাপথাৰ এজন আছে, মই অকলে আছোঁ। মই সেইটোৱে গম পালোঁ, দুজনহে আছে। চাওক আপোনালোকে গম পাইছে নহয় এতিয়া এই খেতিটো। চাওক আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত য'ত নেকি মই দেখাই আছোঁ, এতিয়া শিৱসাগৰত কেইজন আছে বা বেলেগত কিমান আছে গম নাপাওঁ, কিন্তু ধেমাজিত মাত্ৰ এখেত আছে আৰু এজন আছে চিলাপথাৰত, আৰু বাকী নাই। কিন্তু এই খেতিটো কৰিব পাৰিলে বহুতে ভাল হয়। আপোনালোকৰ এটা ইউনিক কাল্টিভেশ্যন হয়, আৰু যিটো নেকি বহুত এচেঞ্চিয়েল বা বহুত ইম্পৰ্টেণ্ট হয় আমাৰ এনভাইৰমেণ্টৰ কাৰণেতো আমাৰ ইম্পৰ্টেণ্ট হয়। আৰু যিবিলাক নেকি কছমেটিক সেইবিলাকৰ কাৰণেতো বহুত ইম্পৰ্টেণ্ট হয়। আৰু হাউচ হোল্ড যিবিলাক নেকি আমাৰ প্ৰডাক্টবিলাক আছে তাৰ কাৰণে তাৰমানে বহুত এটা ইম্পৰ্টেণ্ট হয়। আপোনালোকে যাব আৰু এইবিলাক আপোনালোকৰ ওচৰত থকা যিবিলাক নেকি আপোনালোক KVK আছে বা যিটোকে CSI আপোনালোকৰ যিবিলাক নেকি ছায়েন্সৰ চেণ্টাৰ আছে, তাত গৈ আপোনালোক সোধা পোছা কৰিব। আৰু মোক কণ্টেক্ট নাম্বাৰটো দি দিম ইয়াৰ লিংকত, আৰু তাত গৈ আৰু এখেতৰ নাম্বাৰটো দি দিম। এখেতৰ লগতো আপোনালোকে যোগাযোগ কৰিব। আপোনালোকে যদি এই খেতিটো কৰিব বিচাৰিছে, কেনেকৈ কৰিব লাগে এভৰিথিং চাব পাৰিব। আৰু যিহেতু বাগানখন ইমান সুন্দৰভাৱে তেখেতে কৰিছে, কিন্তু বৰ্তমান এইখিনি তেখেতে উঠাব, তাৰমানে উঠাই পেলাই বেলেগকৈ আকৌ লগাব। আৰু সেই গতিকে ইমান চাফা কৰিব পৰা নাই। আৰু চাফা কৰাৰ পিছত মই আকৌ এদিন আহিম আপোনালোকক দেখাবলৈ।
আৰু এইবিলাকে চাওক এতিয়া লতা বগাই আছে কাৰণে অকণমান এনেকুৱা দেখিছে এইবিলাকে চিত্ৰনলা হয় এইজোপা আৰু বহুত ভাল লাগিছে আৰু একেবাৰে ৰাস্তাৰ কাষতে হয় লাইমেকুৰিত চাব পাৰিব আহি পেলাই আৰু তেখেতৰ ওচৰত অন্য বহুত তাৰমানে ভেৰাইটি যিবিলাক নেকি এনেকুৱা চিত্ৰনলা লেমন গ্ৰাছ আৰু ৰাবাৰ খেতি আৰু কিবাকিবি বহুত তাৰমানে আপুৰুগীয়া যিবিলাক নেকি গছ গছনি গাৰ্ডেনবিলাক আছে এইবিলাকো মই অলপ দেখাব চেষ্টা কৰিম চাব আপোনালোকে আৰু এই কনচেপ্টটো যদি আপোনালোকে শিকিব বিচাৰিছে দাদা নাম্বাৰটো দি দিম মই আপোনালোকে যোগাযোগ কৰিব বা CSIৰ যিকেইজন নেকি চাইণ্টিষ্ট আছে তেখেতলোকৰ নাম্বাৰবিলাক দি দিম মই আৰু তেখেতলোকে আপোনালোকক শিকাই দিব বা আপোনালোকে এৱাৰনেছটো তেওঁলোকৰ পৰা শিকি ল'ব পাৰিব আৰু ইন ফিউচাৰ গৈ পেলাই আপোনালোকেও এই খেতিটো কৰিব আৰু যিহেতু আমাৰ এতিয়া কিমান লিটাৰ এনেই প্ৰয়োজন হয় বুলি কয় ইয়াৰ অইলটো ইণ্ডিয়াত আমাৰ ইণ্ডিয়াত প্ৰায় এই অইলটো প্ৰয়োজন হয় প্ৰায় 12,000 মেট্ৰিক টন এতিয়া কিমান আমাৰ হেৰি আমাৰ 200 পৰা 300 মেট্ৰিক টনহে আমাৰ ভাৰতবৰ্ষৰ উৎপাদন আপোনালোকে এতিয়া শুনিছে নহয় কিমান আমাৰ দৰকাৰ হয় আমাৰ 50,000 ইয়াৰ প্ৰডাক্ট আছে আমাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল ইউজ হয় হয় কসমেটিক ইণ্ডাষ্ট্ৰি ডেইলি ইউজ বেচিছ না এভৰি পিপুল এইবিলাক ইউজ কৰে তাৰমানে মানুহে আৰু মেইনলি সেই বস্তুটো মানে কসমেটিক ইণ্ডাষ্ট্ৰি ঔষধত ব্যৱহাৰ হয় সেইটোৱে কৈছোঁ আৰু এই কসমেটিক ইণ্ডাষ্ট্ৰিবোৰৰ কাৰণে 50,000 ইয়াৰ প্ৰডাক্ট আছে আৰু ইয়াৰ ৰ মেটেৰিয়েল হিচাপে এইখিনি যিটো চিত্ৰনলা অইল সেইখিনি প্ৰচেছিং কৰাৰ পিছত সেইখিনি আমাৰ প্ৰচেছিং কৰাৰ পিছত সেইখিনি লেপলৈকে যায় সেই লেপত আমাৰ তাৰ পৰা ফ্ৰেকশ্যন ডিষ্টিলেশ্যন বুলি এটা আছে সেই ফ্ৰেকশ্যন ডিষ্টিলেশ্যনৰ পৰা ফ্ৰেকশ্যন কৰি ওলাই জিৰনিয়ন আহে ভিটামিন চি এ আহে সেই বস্তুবোৰ আমাৰ চায়েন্সৰ চাইণ্টিষ্টবোৰে সেইবোৰ গম পাব আৰু কেনেকৈ এক্সট্ৰেকশ্যন কৰে কি কৰে গোটেইখিনি তেওঁলোকে কৈ দিব গোটেই বস্তুটো তাৰ পৰা এক্সট্ৰেক্ট কৰাৰ পিছত বিভিন্ন ধৰণৰ মাল্টিনেশ্যনেল কোম্পানীবোৰে ইয়াৰ পৰাহে ৰ মেটেৰিয়েলবোৰ ইয়াৰ পৰা নিয়ে আৰু তেওঁলোকে তাৰ পৰা ইউজ কৰিব তেওঁলোকে সেইবিলাক তেওঁলোকে ছাপ্লাই দিব পাৰে ছাপ্লাই নহয় এওঁলোকৰ পৰাহে কালেক্ট হয়গৈ মানে আমাৰ ফাৰ্মাৰৰ পৰা ডাইৰেক্টলি ফাৰ্মৰ পৰা ডাইৰেক্টলি কালেক্ট নহয় নলয় আৰু তাৰ পৰা লেবৰেটৰীত টেষ্ট হ'ব তাৰ পৰা ফ্ৰেকশ্যন ডিষ্টিলেশ্যন ফ্ৰেকশ্যন হ'ব ইয়াৰ ফ্ৰেকশ্যন হোৱাৰ পিছত বিভিন্ন ধৰণৰ ইয়াৰ আহে কিবা আহে হয় ভাগকৈ আহি যায় কিছুমান এইটো কাৰণে কিবা ক'ব বিচাৰিব নে আপুনি চৰকাৰক বা যিবিলাক নেকি চাইণ্টিষ্ট বা আমাৰ যিবিলাক নেকি গণ্যমান্য ব্যক্তি আছে যিবিলাকে নেকি এই প্ৰডাক্টবিলাকৰ লগত ইনভল্ভ থাকে তেখেতলোকক কিবা ক'ব বিচাৰিব নি ইয়াৰ প্ৰাইচ ছেকশ্যনৰ ওপৰত সেইখিনি যদি আমাৰ মানে খেতি হিচাপে যদি আমাৰ সেইখিনি যদি ভালকৈ আমি কিবা কৰোঁ তেতিয়াহ'লে মানে ভাৰতবৰ্ষৰ আমাৰ যিখিনি GDP বাঢ়িব আৰু আমাৰ যিখিনি আমাৰ চৰকাৰৰ যিখিনি আমাৰ সুবিধা কিবা আছে সিহঁতক এতিয়া এটাই জনাব বিচাৰিছোঁ যে আমাৰ যিখিনি সেই খেতিবোৰ এতিয়া মেকানাইজ কৰিব লাগে আৰু মেকানাইজ কৰিলে সেই বস্তুটো আমাৰ এতিয়া কমাৰ্চিয়েলি আমি উৎপাদন কৰিব পৰা যাব আৰু কমাৰ্চিয়েলি উৎপাদন কৰিব নোৱাৰাৰ কাৰণে সেইবোৰ এতিয়া চালুকীয়া অৱস্থাত আছে যাতে সেইখিনি এটা এৱাৰনেছ কেম্পেইন কৰি বা আমাক ফাৰ্মাৰখিনিক সা সুবিধা কিছুমান দি মেকানাইজ কৰি তেতিয়াহ'লে মানে সেইখিনি তেনেকৈ আগুৱাই যাব তাৰমানে মই এতিয়া বৰ্তমান যিখিনি গম পাই আছোঁ যিমান ঘূৰি আছোঁ বা কিবা আছোঁ এই পদ্ধতিটোৰ ওপৰত ইমান এৱাৰনেছ হোৱা নাই থেংক ইউ দাদা মই আপোনাক দেখাই আছোঁ বাৰু দেই এক ছেকেণ্ড মানে তোৰ কি হয় বৰষুণত গৰমত ভাত কাটোতে বিৰাট দিগদাৰ সেইটো কওঁতে দেখাই দিছোঁ আৰু এই বস্তু এই যিটো নেকি কাল্টিভেশ্যন ইয়াৰ ওপৰত তাৰমানে আমাৰ যিটো নেকি এৱাৰনেছ হয় এৱাৰনেছটো বহুত কম হৈ আছে আমাৰ যিবিলাকে নেকি ইয়াৰ ওপৰত এৱাৰনেছ ক্ৰিয়েট কৰিছে তেওঁলোকক এটা অনুৰোধ কৰিছোঁ আপোনালোকে এৱাৰনেছটো যিমান পাৰে সিমান গাঁও অঞ্চলবিলাকত যিবিলাক নেকি অলপ এক্টিভ ফাৰ্মাৰ হয় সেইবিলাকক আপোনালোকে ইয়াৰ এৱাৰনেছটো আপোনালোকে দিব বুলি মই আশা ৰাখিলোঁ আৰু তাৰমানে দিবই লাগিব ইন ফিউচাৰ যিহেতু এইটো এটা ফিউচাৰ কাল্টিভেশ্যন হৈ আছে আমাৰ কাৰণে যিহেতু এই কাল্টিভেশ্যন এই খেতিৰ ওপৰত তাৰমানে আমাৰ সাধাৰণ খেতিয়ক নেকি যিবিলাক সাধাৰণতে বাদ দিয়ক যিবিলাক ভাল খেতিয়ক আৰু তেওঁলোকৰ তাৰমানে ইয়াৰ ওপৰত জ্ঞান নাই তাৰমানে একেবাৰে নাই তেওঁলোকৰ ইয়াৰ এডুকেশ্যন বা ইয়াৰ এৱাৰনেছ একেবাৰে তেওঁলোকে গম নাপায় সেইটো কাৰণে আপোনালোকে দিব চেষ্টা কৰিব আৰু ধন্যবাদ থেংক ইউ হেল্ল' বন্ধুসকল আমি য'ত নেকি চিত্ৰনলা য'ত নেকি আমাৰ প্ৰচেছিং ইউনিট আছে য'ত নেকি তাৰ তেলটো উলিয়াই আৰু সেই মেচিনটো চাবলৈ গৈ আছোঁ আৰু সেই মেচিনটো চাব আপোনালোকে ইয়াতে আছে মই দেখাই আছোঁ আপোনালোক চাব থেংক ইউ দুআষাৰ কৈ দিব তেখেতে দেখাই দিব অকণমান দেখাই লৈছোঁ মেচিনটো ধুনীয়াকৈ সিফালৰ পৰা আছে ধুনীয়া এইটোৱে মেচিনটো হয় যিটো নেকি এইটো অকল চিত্ৰনলাই কৰিব পাৰি না ইয়াতো হেৰিও কৰিব পাৰি লেমন গাছো কৰিব পাৰি নি ইয়াৰ পৰা কৰিব পাৰি তাৰমানে যিকোনো ইচেঞ্চিয়েল যিবিলাক নেকি অইল সেইবিলাক কৰিব পাৰি ন গোটেইখিনি কৰিব পাৰি এবাৰ দেখাই দিছোঁ মেচিনটোৰ ওচৰৰ পৰা তাৰপিছত আপোনাৰ তাৰপিছত দাদাৰ পৰা যিটো নেকি কেনেদৰে কৰে অলপমান সাক্ষাৎকাৰ ল'ম এইটোৱে আৰু মেচিনটো
এনেদৰে আছে মেচিনটোত ধুনীয়াকৈ। এই মেচিনটোৰ ওপৰত দুআষাৰ কৈ দিবচোন আপুনি। এইফালে হ'ব মেচিনটোত এনেই এইটো প্ৰাইচ কিমান মানত আহেগৈ? এই প্ৰাইচ প্ৰায় এতিয়া 6 পৰা 7 লাখ মান পৰে। 6-7 লাখ টকা পৰি যায় ন? এইটো আপুনি কি নিজে পাৰ্চনেলি লোৱা নে না কোনোবা? পাৰ্চনেলি লোৱা ন? হয় হয়। তাৰপিছত এই মেচিনটো আপোনাৰ এনেই হেৰি কিহত কাৰেণ্টত হেৰি কৰে নে না? সেইখিনি আমাৰ খৰিৰ পৰা দিয়া হয়, আমাৰ ষ্ট্ৰীম দিয়া হয়। ষ্ট্ৰীমত হয় ন? আপোনাৰ তাৰমানে খৰি দিলেও হৈ যায়? খৰি দিলে হৈ যায় বা কয়লা দিলেও হয়? হয় হয় হয়। আৰু সেই মেচিনটোত আমাৰ যিমানখিনি এতিয়া ইচেঞ্চিয়েল অইল হয়, যেনে ধৰা আমাৰতো লেমন গ্ৰাছ, চিট্ৰনেলা, কেতুৰী বা আমাৰ আদা, হয় হয়, যিখিনি আমাৰ ইচেঞ্চিয়েল অইল আমাৰ প্ৰয়োজন হয় বা আমাৰ ইচেঞ্চিয়েল অইল আহে সেই মেচিনটোৰ পৰা আহে। আৰু সেই মেচিনটো অকল আমাৰ খৰিৰ পৰা ব্যৱহাৰ কৰা হয়। অঁ, তাৰমানে এইটো তাৰমানে সেইটো তাৰমানে আমাৰ যি নেচাৰেল তাৰমানে ফুইল সেইটো লগাব লাগিব তাৰমানে? নেচাৰেল ফুইল এইখিনি লগাব লাগে। অঁ হয়। আৰু ইয়াৰ পৰা ৰ মেটেৰিয়েলখিনি ইয়াত এক্সট্ৰেক্ট কৰা হয়। হয়, এক্সট্ৰেক্ট কৰাৰ পিছত যিখিনি আমাৰ তেল আহে সেই তেলখিনি আপুনি এটা প্ৰথমতে তাৰমানে বস্তুটো ষ্টিম কৰে নেকি? বস্তুটো ষ্টিম কৰা হয়। ষ্টিম কৰে ন? তাৰপিছত তাৰমানে ষ্টিম কৰি পেলাই এক্সট্ৰেকশ্যন ষ্টিম দিয়াৰ লগে লগে সেই ষ্টিম দিয়াৰ লগে লগে ভাপতে তাৰপৰা তাৰ তেলবোৰ ওলাই আহে আৰু তেল আৰু পানীৰ একেলগে ওলাই আহে। এনেই টাইম কিমান লাগে? এনেই আপোনাৰ 1 লিটাৰ তেল ওলাবলৈ কিমান টাইম? তেল উলিয়াবৰ কাৰণে প্ৰায় 2 ঘণ্টামান সময় লাগে। 2 ঘণ্টা সময়? 2 ঘণ্টা গোটেইখিনি এক্সট্ৰেক্ট হৈ যায়। ওলোৱাৰ পিছত এইটো কেনেদৰে ৰাখে আপোনালোকে? সেইখিনি আমি ভালকৈ এটা বন্ধ কোঠাত হয় এটা ধুনীয়াকৈ আমি পেকেজিং কৰি ধুনীয়াকৈ থৈ দিওঁ। হয়, থোৱাৰ পিছত আমাৰ যেতিয়া বজাৰলৈ নিয়াৰ সময় আহে। এইটো ঠাণ্ডা কৰা প্ৰচেছটো ইয়াত আছে নেকি? ঠাণ্ডা কৰাৰ প্ৰচেছ ইয়াতে আছে। ইয়াতে থাকে চব? এইখিনি আমি ইয়াৰ পৰা আমি ষ্টিম দিম। এইটোৰ পৰা ষ্টিম দিয়ে ন? এইটোৰ পৰা এইখিনিৰ পৰা আমি ষ্টিম দিম ইয়াত। হয় হয়, ইয়াতে খৰি ভৰাই পেলাই তাৰমানে ষ্টিম দিব? ষ্টিম দিয়াৰ পিছত এইখিনি ষ্টিম দিম। ষ্টিম দিয়াৰ পিছত এইখিনি ইয়াত আমাৰ কিবা আছে, ভিতৰত আমাৰ পানী আছে। সেই পানীটো ষ্টিম দিয়াৰ লগে লগে এইখিনিলৈকে যায়। আমাৰ ইয়াত এটা কণ্ডেঞ্চাৰত যায়। কণ্ডেঞ্চাৰৰ পৰা আমাৰ হাতীডাল পাইপ আছে। হাতীডালৰ ভিতৰৰ পাইপেদি যিখিনি ষ্ট্ৰীম আহে, ষ্ট্ৰীমখিনি তাত কুলিং ছিষ্টেম আহে। কুলিং হয়। কুলিং হোৱাৰ পিছত আমাৰ তেল আৰু পানী একেলগে আহে। সেই পানীখিনি তেলৰ ঘনত্ব মানে পানীতকৈ কম সেইটো উপঙি যায়। উপঙি যোৱাৰ কাৰণে তেল আৰু পানীৰ ফ্ৰেকশ্যন হৈ যায়। ফ্ৰেকশ্যন হোৱাৰ পিছত আমি তেলখিনি বেলেগে যায়, ইচেঞ্চিয়েল অইলখিনি বেলেগে আহে আৰু তোৰ পানী বেলেগে যায় আৰু এনেকৈ এক্সট্ৰেক্ট কৰা হয়। এই প্ৰচেছটো গোটেই প্ৰচেছটো আপোনালোকে যদি জানিব বিচাৰিছে দাদাৰ লগত হেৰি কৰিব। এই কনচেপ্টটো যদি বা এই যিটো নেকি আমাৰ কনচেপ্ট বা এই খেতিটো আপোনালোকে কৰিব লৈছে বা জানিব বিচাৰিছে কেনেদৰে কৰে বা কেনেদৰে মেচিনটো ছেট আপ কৰিছে বা ক'ৰ পৰা লৈছে, গোটেইখিনি তেখেতৰ নাম্বাৰ দি দিম মই ভিডিঅ'টো ইয়াত। তাৰপিছত আপোনালোকে চাই ল'ব। চাই পেলাই আপোনালোকে যোগাযোগ কৰিব, তেতিয়া বহুত জানিব পাৰিব আৰু চাবলৈ আহিব পাৰে। ওচৰতে আছে লাইমেকুৰি বুলি কয় জেগাখনত। আৰু আমাৰ ধেমাজি তাৰমানে ইয়াতে আছে আৰু এই মেচিনটো চাব পাৰিব আপোনালোকে আহি পেলাই। থেংক ইউ, ধন্যবাদ।